প্ৰতিষ্ঠিত কণ্ঠশিল্পী সীমান্ত শেখৰক পাইছোঁ। তেখেতক আমি আদৰণি জনাইছোঁ। এই সুযোগতে মই তেখেতক এখন বিহুৱান যাচিবলৈ বৰেন্দ্ৰ ভাৰতীদেৱক অনুৰোধ কৰিছোঁ। বিহুৱান সীমান্ত শেখৰ ডাঙৰীয়া বৰ্তমান অসম চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ হৈ আছে। আমি সকলোৱে গম পাইছোঁৱেই তেখেতক এখন বিহুৱান যাচিবলৈ মই আমাৰ সন্মিলনৰ সভাপতি বিপুল তালুকদাৰদেৱক মই তেখেতক ফুলৰ থোপৰ এখন মহান চলাইছে আমাৰ সভাপতি বিপুল তালুকদাৰদেৱে। সকলোৱে অলপ হাত চাপৰিব। আৰু এখন গগনা প্ৰদান কৰিব অভিজিত বৰুৱা। ক্ষমা কৰিব অভিজিত বৰুৱা নৱ কুমাৰ মজুমদাৰদেৱে এখন গগনা প্ৰদান কৰিব। এয়া আমাৰ মাজত সীমান্ত শেখৰ সকলোৱে চিনি পাইছে। তেখেতে অকণমান দুআষাৰ আমাৰ আগত বক্তব্য কৰিব। তেখেতক মই মাইক্ৰফোনটো দি দিছোঁ। পূব গুৱাহাটী বিহু সন্মিলনীৰ এই ৰঙালী বিহুৰ বাকৰিত আপোনালোক সকলোলৈ মই বিহুৰ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এই বিহুতলীৰ লগত মোৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে, দীঘলীয়া পৰিক্ৰমাৰ এক সম্পৰ্ক আছে। এইখন মঞ্চত মই ইতিমধ্যে দুবাৰ সংগীত পৰিৱেশন কৰিছোঁ আজিৰ পৰা প্ৰায় ৬-৭ বছৰ আগত। আৰু চানমাৰী বিহুতলী বুলি কোৱাৰ লগে লগে আমাৰ যিটো উৎসাহ আৰু উন্মাদনা সেইটো সদায় ৰঙালী বিহুত ই সুৰতে পুৰণা চলায়। এটা খুব পুৰণি কথা মনত পৰিছে। যেতিয়াই ৰঙালী বিহুত বৰষুণ আহে আৰু বৰষুণ আহিলে আটাইতকৈ দুখ লাগে যে চানমাৰী বিহুখন এবাৰ আমি বহুতখিনি দৰ্শক দেখিব নাপাম বুলি সদায় দুখ লাগিছিল। আৰু সেই দুখটোৱে আকৌ অহা বছৰ চানমাৰী বিহুত আমি সকলোৱে দেখিব পাম বুলি আশাটো আৰু বঢ়াই দিয়ে। কিন্তু এইবাৰ খুব ভাল লাগিছে যে একো বৰষুণে বিধি পলখলি নিদিয়াকৈ আমি ধুনীয়াকৈ এই বিহুতলীখনত অজস্ৰ জনতাৰ সন্মুখত আমি বিহু উপভোগ কৰিবলৈ পাইছোঁ। আৰু এই কমিটিৰ উদ্যোক্তাসকলক মোৰ ফালৰ পৰা মই ৰঙালী বিহুৰ আন্তৰিক ওলগ জনোৱাৰ লগতে তেখেতসকলৰ যি আহোপুৰুষাৰ্থ এই বিহুতলীখনক এক ঐতিহ্যমণ্ডিত বিহুতলী কৰাৰ কাৰণে তেখেতসকলে আজি অত বছৰ ধৰি যি আহোপুৰুষাৰ্থ কষ্ট তেখেতসকলে কৰি আছে, সেই কষ্ট আমাৰ অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশৰ লগত থকা আনকি দিশৰো এক তেখেতসকলৰ অৱদান। আৰু এই অৱদান সদায় অসমবাসীয়ে মনত ৰাখিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ সীমান্ত শেখৰ ডাঙৰীয়া।